everyone, welcome to my channel Glimpse of Education. আজি আমি ডিসকাস কৰিম ক্লাস 9 অৰ ম্যাথমেটিক্সৰ প্ৰথম চেপ্টাৰ সংখ্যা প্ৰণালীৰ অনুশীলনী 1.3 ৰ কোৱেশ্চন নম্বৰ 3 অনুশীলনী 1.3 ৰ কোৱেশ্চন নম্বৰ 3 দিছে তলত দিয়াবিলাক p/q আৰ্হিত প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা আৰু q is not equal to 0 So ইয়াতে আমাক কেটামান সংখ্যাৰ দশমিক বিস্তৃতি দিছে আৰু সেই দশমিক বিস্তৃতিৰ পৰা সংখ্যাকিটা p/q ফৰ্মত নিবলে দিছে য'ত কি কৈছে যে p আৰু q অখণ্ড সংখ্যা আৰু q is not equal to 0 So আমি প্ৰথম কোৱেশ্চনটো লৈছো প্ৰথম কোৱেশ্চনটোত কি দিছে 0.6 বাৰ দশমিক বিস্তৃতিৰ পৰা সংখ্যা এটা কেনেকৈ p/q ফৰ্মত নিয়ে সেই বিষয়ে মই অলৰেডি এটা ভিডিও বনাই থৈছো আপোনালোকে যদি ভিডিওটো চোৱা নাই তেন্তে মই তাৰ লিংক ডেসক্ৰিপচন বক্সত দি দিম নহলে ওপৰত থকা আই বাটনত ক্লিক কৰি আপোনালোকে ভিডিওটো চাই ল'ব পাৰে সো ইয়াতে আমাক এটা দিছে যে 0.6 বাৰ সো প্ৰথমতে আমি কি কৰিব লাগিব যে যেটো সংখ্যা আমাক p/q আকাৰত নিবলে দিছে সেই সংখ্যাটোক x বুলি ধৰি ল'ব লাগিব So আমি কি লিখিছো যে ধৰা হল x = 0.6 বার সো আমি জানো যে বার কেতিয়া দিয়ে যেতিয়া এটা সংখ্যা বাৰে বাৰে ৰিপিট হৈ থাকে সো ইয়াতে আমি x = 0.6 বাৰৰ ঠাইত কি লিখিব পাৰো 0.666 এনেদৰে 6 বিলাক আহি যাব কাৰণ 6 ৰ ওপৰত ইয়াত বাৰ আছে সো নেক্সট স্টেপত আমি কি কৰিব লাগিব যে যিমানটা সংখ্যা ৰিপিট হৈছে এতিয়া কেটা সংখ্যা ৰিপিট হৈছে অকল 6 টো ৰিপিট হৈছে সো এটা সংখ্যা ৰিপিট হৈছে সো আমি যেহেতু এটা সংখ্যা ৰিপিট হৈছে সেই কাৰণে সেই সংখ্যাটোক 10 ৰে পূৰণ কৰিম সো এতিয়া আমি x ক কিহেৰে পূৰণ কৰিব লাগিব 10 ৰে পূৰণ কৰিম আৰু x ক 10 ৰে যেহেতু পূৰণ কৰিছো আৰু ইয়াত যেহেতু সমান চিন আছে আমি এফালৰ নাম্বাৰখিনিও 10 ৰে পূৰণ কৰিব লাগিব সো 10 * 0.666 সো এতিয়া 10 * x কিমান হ'ব 10x আৰু এতিয়া যেহেতু এই সংখ্যাটোক দশমিকত থকা সংখ্যাটোক আমি 10 ৰে পূৰণ কৰিছো হেহে যেটো স্থানত দশমিক আছে সেই দশমিকটো এঘৰ পিছফালে গুছি যাব সো ইয়াতে আছে 0.666 সো দশমিকটো কোলে যাব ইয়াৰ পিছৰ সংখ্যাটোৰ পিছলে যাব সো ইয়াত আমি কি লিখিম 6.666 সো ইয়াতে 6 ৰ ওপৰত বাৰ থকাৰ কাৰণে আমি ইয়াত ডট দিছো ডট দিয়াৰ মিনিংটো কি হৈছে যে এই ইয়াত অসীম সংখ্যক 6 আছে সো ইয়াতে আমি কি লিখিছো 6.666 আৰু মন গলে আমি ইয়াত 6 লিখিব পাৰো কিন্তু তাৰ ঠাইত আমি ইয়াত ডট 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 দিছো তাৰপিছত ইয়াত হ'ব 10x এতিয়া আমি 6.666 এই গুটে সংখ্যাটো আমি এনেকুৱা দুটা সংখ্যাত ভাগ কৰিম যাতে এটা সংখ্যাক আমি কি লিখিব পাৰো x ৰ ফৰ্মত লিখিব পাৰো মানে কিবা এটা সংখ্যা প্লাস x এনেকুৱা ফৰ্মত যাতে আহে তেতিয়াহে আমাৰ p/q ফৰ্মত নিবলে সুবিধা হ'ব সো সংখ্যাটোক তেনেকুৱা দুটা সংখ্যাত ভাঙিবৰ কাৰণে আমি ডাইৰেক্টলি সংখ্যাটো চাই পেলাই আৰু যেটো সংখ্যা আমাৰ x ত আমি ধৰি লৈছিলো হেতু চাই পেলাইও কৰিব পাৰো কিন্তু কিছুমানে যদি টান পায় তেতিয়া সহজ নিয়ম এটা তাৰে আছে সহজ নিয়মটোত আমি কি কৰিব লাগিব যেটো সংখ্যা ইয়াত আছে ইয়াত কিমান আছে 6.666 এই সংখ্যাটো আছে ইয়াৰ পিছত দশমিক আছে হেতুৰ পৰা আমি কি মাইনাস কৰিম যোনটো সংখ্যাক আমি x বুলি ধৰিছিলো x বুলি কিমান ধৰিছিলো 0.6666 ইয়াত ডট ডট দিলো এটো সংখ্যা মাইনাস কৰিম এটা মাইনাস কৰোতে ইয়াত যিমানখিনি 6 আছিল গুটেইখিনি যেতিয়া মাইনাস হৈ ইয়াত 0 আহিব ইয়াত গুটেইখিনি মানে 0 হ'ব ইয়াত দশমিকৰ তলত দশমিক আহিলে তাৰ পিছত 6 ৰ পৰা 0 গ'ল 6 সো আমি এই সংখ্যাটোৰ পৰা এটো সংখ্যা মাইনাস কৰোতে কিমান পালো 6 পালো অৰ্থাৎ আমি কি ক'ব পাৰো যে এই দুটা সংখ্যা এই সেকেন্ড সংখ্যাটো আৰু থাৰ্ড সংখ্যাটো এই দুটা সংখ্যা যোগ কৰিলে আমি কোনটো সংখ্যা পাম এটো সংখ্যা পাম আমি এবাৰ কৰিও চাব পাৰো 6 plus 0.666 এটা এড কৰিলে আমাৰ কিমান হ'ব ইয়াত আমি ডট 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 দিছো ইয়াত আৰু সংখ্যা আছে এফালে 0 আহি আছে আৰু এফালে 6 আহি আছে সো এটা 6 + 0 6 দশমিক আৰু ইয়াতে 0 ৰ লগত 6 প্লাস কৰিলে এখিনি গুটেখিনি 6 এ আহিব সো আমি গম পালো যে আমি কেনেকে এই বস্তুটো দুটা সংখ্যাত ভাঙিব পাৰো এটা হল যে আমি চাই পেলাইও কৰিব পাৰো কেতিয়াবা ইয়াতে এটা ইজি নাম্বাৰ আছে 0.6 আছে আৰু 6 আছে ইয়াত ইজি নাম্বাৰ আছে আমি এটো চাই পেলাই কৰিব পাৰো কিন্তু কেতিয়াবা খেলিমেলি হৈ যায় সংখ্যাবিলাক অলপ ডাঙৰ ডাঙৰ সংখ্যা থাকিলে খেলিমেলি হয় সো তেতিয়া আমি কি কৰিব লাগিব যে ইয়াত যোনটো আমি পূৰণ কৰাৰ পিছত যেটো সংখ্যা পাইছো সেই সংখ্যাটোক কিহেৰে মাইনাস কৰিম যোনটো সংখ্যাক আমি x বুলি ধৰিছো সেই সংখ্যাটোৰে মাইনাস কৰিম সো ইয়াতে আমি কি পাম যে ইয়াত হল 6 plus 0.666 সো ইয়াত মানে কি হল এই সংখ্যাটোক আমি দুটা সংখ্যাত ভাগ কৰিলে এটা যোগ কৰি চালেও আমি আকৌ এই সংখ্যাটোৱে পাম সো ইয়াত হ'ব 10x
is equal to 6 plus এটা 0.666 এই সংখ্যাটো কি আছিল 0.6 বার আৰু সেই সংখ্যাটো আমি কি বুলি ধৰিছিলো x সো এই গুটে সংখ্যাখিনিৰ ঠাইত মই কি লিখিব পাৰিম x সো ইয়াত হল 10x আৰু x টো ইয়াত প্লাস হৈ আছিল ইফালে লৈ গলে এটো -x হৈ যাব is equal to 6 সো ইয়াত 10x - x মানে কিমান হ'ব 9x is equal to 6 আৰু ইয়াতে আমি দেখিছো যে 9 টো ইয়াত পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ সো x is equal to 6/9 সো ইয়াতে এতিয়া আমি দেখিছো যে কটাকটি গৈ আছে 3 ৰে দুইটাকে হৰণ যাব সো 3 ৰে এটো কাটিলে কিমান হ'ব দুবাৰ যাব আৰু এটো 3 ৰে কাটিলে তিনিবাৰ যাব সো x ৰ ভ্যালুটো আমি কিমান পালো 2/3 আৰু যোনটো এই x টোৱে আমি কি ধৰিছিলো যে 0.6 বাৰ যেটো সংখ্যাক আমাক p/q আকৃতিত নিবলে দিছিলে সেই সংখ্যাটোকে ধৰিছিল অৰ্থাৎ আমি কি গম পালো যে 0.6 বাৰটো আমি p/q আকৃতিত লিখিলে কি হ'ব 2/3 সো এনেকুৱা ধৰণে আমি গুটেকিটা কোৱেশ্চন কৰিব লাগিব নেক্সট আমি সেকেন্ড কোৱেশ্চনটো কৰিম সেকেন্ড কোৱেশ্চনটোত কি দিছে 0.47 বাৰ প্ৰথমতে আমি কি কৰিব লাগিব যেটো সংখ্যাক আমাক p/q আকৃতিত নিবলে দিছে সেই সংখ্যাটোক x বুলি ধৰিব লাগিব সো ইয়াতে আমি দেখিছো যে বাৰটো কোনটো সংখ্যাৰ ওপৰত আছে 7 ৰ ওপৰত আছে সো এই কাৰণে ইয়াতে যোনটো সংখ্যা ৰিপিট হ'ব অৰ্থাৎ যেটো সংখ্যা বাৰে বাৰে আহিব সেই সংখ্যাটো হৈছে 7 সো 0.47 বাৰক যদি আমি ডট ডট দি পেলাই লিখিব বিচাৰো তেতিয়া আমি কি বুলি লিখিব লাগিব 0.4777 আৰু ইয়াত 7 আৰু আহিব আৰু তাৰ ঠাইত আমি কি লিখিছো ডট দিছো সো নেক্সট স্টেপত আমি কি কৰিব লাগিব যে যিমানটা সংখ্যা ৰিপিট হয় ইয়াত এতিয়া অকল 7 টো ৰিপিট হৈছে অৰ্থাৎ এটা সংখ্যা ৰিপিট হৈছে সো এটা সংখ্যা ৰিপিট হোৱাৰ কাৰণে আমি এই গুটে সমীকৰণটোক কিহেৰে পূৰণ কৰিম 10 ৰে পূৰণ কৰিম সো এটো 10 ৰে পূৰণ কৰিলে হ'ব 10x আৰু ইফালে 10 * 0.4777 সো নেক্সট স্টেপত কি হ'ব 10x is equal to যেহেতু আমি 10 ৰে পূৰণ কৰিছো সেই কাৰণে দশমিকটো এঘৰ পিছুৱাই যাব সো ইয়াত হ'ব 4.777 সো নেক্সট স্টেপত আমি জানো যে কি কৰিব লাগিব এই সংখ্যাটোক এনেকুৱা দুটা সংখ্যাত ভাগ কৰিব লাগিব যাতে এটা সংখ্যা এই আমি x টো পাওঁ সো তাৰ কাৰণে আমি কি কৰিম 4.777 ইয়াৰ পৰা কি মাইনাস কৰিম যেটো সংখ্যাক আমি x বুলি ধৰিছো সো 0.477 ইয়াত ডট 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 দিছো কাৰণ ইয়াত আৰু সংখ্যা আছে 7 আৰু আহিব সো এটা মাইনাস কৰিলে কি হ'ব 7 - 7 0 7 - 7 0 7 ৰ পৰা 4 গ'ল 3 দশমিকৰ তলত দশমিক আহিব 4 ৰ পৰা 0 গ'ল 4 অৰ্থাৎ আমি কি গম পাম যে 4.3 লগত যেতিয়া আমি এই সংখ্যাটো যোগ কৰিম তেতিয়া আমি কোনটো সংখ্যা পাম এই সংখ্যাটো পাম সো 10x is equal to 4.3 plus 0.4777 so 0.477 মানে কি হয় যে x so 10x is equal to 4.3 plus x so এতিয়া 10x x to ইয়াত প্লাস আছে ইফালে গলে মাইনাস হ'ব is equal to 4.3 ইয়াতে এতিয়া 10x minus x মানে কিমান হ'ব 9x is equal to 4.3 ইয়াতে আমি 9x is equal to কি লিখিব পাৰো এটা 4.3 সো দশমিকটো যদি মই এঘৰ পিছলে নিব বিচাৰো তেতিয়া কি কৰিব লাগিব 10 ৰে হৰণ কৰিব লাগিব অৰ্থাৎ মই যদি এই পইণ্ট টু 3 ৰ পিছলে নিব বিচাৰো তেতিয়া কি লিখিম 43 divided by 10 এই দশমিকটোকে আমি এই ভগ্নাংশ আকাৰত লিখিলো মানে হেতুৱে কৰিছো যে 4.3 টো কি কৰিছো 43 divided by 10 হিচাপত লিখিছো সো নেক্সট x is equal to কিমান হ'ব তে 9 টো ইয়াত পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ সো 10 ৰ লগত পূৰণ হৈ যাব সো into 9 is equal to 43 divided by 9 into 10 কিমান হ'ব 90 সো x মানে আমি কিমান পালো 43 divided by 90 আৰু x মানে আমি কি ধৰিছিলো যেটো সংখ্যা আমাক p/q আকৃতিত লিখিবলৈ দিছিলে সো সংখ্যাটো কিমান হয় 0.47 বাৰ সো আমি কি গম পালো যে 0.47 বাৰ মানে কি হয় 43 divided by 90 নেক্সট আছে 0.001 বাৰ সো ইয়াতে আমি
কি কৰিম যে যেটো সংখ্যা p by q আকৃতিত লিখিব দিছে সেই সংখ্যাটোক x বুলি কনসিডাৰ কৰিম সো এটো কিমান হ'ব 0.001 bar = x সো ইয়াতে আমি দেখিছো যে বাৰটো কিহৰ ওপৰত আছে 001 এই তিনিটা সংখ্যাৰ ওপৰত আছে অৰ্থাৎ এই তিনিটা সংখ্যা একেলগে কি হ'ব ৰিপিট হৈ আহিব সো আমি ইয়াৰ ঠাইত কি লিখিব পাৰিম 0.001 আকৌ 001 তেনেকে আগত জেনেকে এটা সংখ্যা ৰিপিট হৈ আছিল ইয়াতে এই তিনিটা সংখ্যা একেলগে ৰিপিট হৈ আহিব সো 001 এনেদৰে লিখি যাব পাৰো এনেদৰে ইয়াত 001 বিলাক আহিব সো এতিয়া আমি নেক্সট স্টেপত কি কৰিম যে যিমানটা সংখ্যা ৰিপিট হৈছে সো ইয়াত কেইটা সংখ্যা ৰিপিট হৈছে 001 এই তিনিটা সংখ্যা ৰিপিট হৈছে অৰ্থাৎ আমি কিহেৰে পূৰণ কৰিব লাগিব এই সংখ্যাটো 1000 ৰে পূৰণ কৰিব লাগিব সো 1000 ৰে পূৰণ কৰিলে এটো হ'ব 1000x এতিয়া 1000 ৰে পূৰণ কৰোতে 1000 কেটা শূন্য আছে তিনটা শূন্য আছে সো এই দশমিকটো 3 ঘৰ পিছত যাব সো 3 ঘৰ যেতিয়া পিছত যাব কি হ'ব ইয়াত এতিয়া 001.001 এনেকৈ আহিব এতিয়া আমি যেতিয়া সংখ্যাটাৰ পিছত 0 লিখো এতিয়া 20 লিখি আছো বা 30 লিখি আছো 300 লিখি আছো তেতিয়া 0 টোৰ মিনিং আছে কিন্তু যেতিয়া আমি এটা সংখ্যাৰ আগত 0 লিখো সেই সংখ্যাটোৰ মিনিং নাথাকে অৰ্থাৎ ইয়াতে আমি চাইছো যে দশমিকটো কোড আছে ইয়াত আছে সো ইয়াৰ আগত যদি মই শূন্যটা দিও এটো শূন্যৰ মিনিং নাই কিন্তু এই শূন্যটোৰ মিনিং আছে কাৰণ এই সংখ্যাটোৰ পিছত হে এই শূন্যটো আছে আৰু কোনটো ক্ষেত্ৰত সংখ্যাৰ আগত 0 দিলে মিনিং থাকিব যেতিয়া দশমিকটো আগত থাকিব এতিয়া 0.003 এটো যেতিয়া আমি লিখিছো তেতিয়া তাত 0ৰ মিনিং আছে যে 0ৰ অৰ্থ আছে মানে এটো আমি 0 কিটা কাটি পেলাই এটো 0.3 বুলি লিখিব নোৱাৰো কিন্তু যেতিয়া আমাৰ 02 বা 003 এনেকুৱা ধৰণৰ থাকে যত দশমিকটো ইয়াতে পিছত আছে সো সেই ক্ষেত্ৰত আমি কি কৰিব পাৰো এই 0 টো আমি নিলিখিলেও হৈ যায় সো এই কাৰণে আমি কি কৰিম যে এই দুটা যোনটো 001 আছে এই দুটা আমি নিলিখিলেও হ'ব সো এতিয়া আমি কিমান পালো 1.001 আৰু এনেকৈ আমি ডট দিছো সো এতিয়া নেক্সট স্টেপত আমি কি কৰিম এই সংখ্যাটোক দুভাগ কৰিব লাগিব এটা দুভাগ কৰিবৰ কাৰণে আমি কি কৰিম এই সংখ্যাটোৰ পৰা কি মাইনাস কৰিম যে যেটো সংখ্যাক আমি x বুলি ধৰিছো সো x বুলি আমি কি ধৰিছো 0.001 এনে ধৰণৰ সংখ্যা সো এটা মাইনাস কৰিলে ইয়াত কি থাকিব এখিনিটো গুটে সেম সংখ্যা আছে সো মাইনাস কৰিলে এখিনি কি হৈ যাব 0 সো ইয়াত কিমান থাকিব 1 সো আমি এটা কি পালো যে 1000x = কি লিখিব পাৰো আমি এটো সংখ্যা 1 + 0.001001 এতিয়া ইয়াত হল 1000x 1 প্লাস এটা এই সংখ্যাটো আমি কি বুলি ধৰিছিলো x বুলি সো ইয়াত হ'ব আমি x লিখিব পাৰো সো এতিয়া 1000x minus x = 1 সো এতিয়া 1000x minus x কৰিলে কিমান হ'ব 999x = 1 সো 999 টো ইয়াত কি হৈ আছে x ৰ লগত পূৰণ সো সমান চিনৰ ইফালে নিলে এটো কি হ'ব হৰণ সো x = কিমান হ'ব 1/999 আৰু x মানে আমি কি ধৰিছিলো প্ৰথমতে 0.001 bar সো এটোৰ মিনিং কিমান হ'ব 1/999 সো এটো হ'ব ইয়াৰ p by q ফৰ্ম So next is a number 4 to this is 0.54 bar so yate moi jonkhon kitab loisu tate ase 0.54 bar aru kisuman kitabot kintu 0.54 a 54 duitare upor bar ase so okol 4 upor bar thoka aru 5 aru 4 duitar upor bar thoka ei duitar beleg meaning kore so prothomate moi 0.54 bar juntu mur kitab khonat ase question hetu solve kori dim tar pisot moi 0.54 bar 5 aru 4 duitate bar thokatu solve kori dim jodio kitabot nai karbar kitabot thakibo pare so he karone moi etu solve kori dim so etia first ami ki loisu je 0.54 bar so prothom ami ki koribo laibo আগৰ কিটাত কৰাৰ দৰে প্ৰসেসটো গুটে কিটাতে একে হয় সো এটা প্ৰসেস যদি আমি ভালদৰে বুজি পাওঁ সো বাকি কিটা আমি সহজতে কৰিব পাৰিম সো ধৰা হল x = 0.54 bar সো ইয়াতে মই যোনটো প্ৰথমতে সংখ্যা লৈছো তাতে কি আছে যে 4 ৰ ওপৰত বাৰ আছে অৰ্থাৎ ইয়াত 4 টো ৰিপিট হ'ব
সো নেক্সট আমি কি কৰিব লাগিব যেহেতু অকল 4টো ৰিপিট হৈছে অৰ্থাৎ এটা সংখ্যা ৰিপিট হৈছে সেই কাৰণে আমি এই সংখ্যাটোক 10ৰে পূৰণ কৰিম সো 10x = 10 * 0.5444 সো নেক্সট কি হ'ব 10x = যেহেতু আমি 10ৰে পূৰণ কৰিছো 10ত এটা শূন্য আছে হেহে এই সংখ্যাটোৰ দশমিকটো এঘৰ পিছুৱাই যাব সো ইয়াত হ'ব 5.444 ... সো নেক্সট আমি কি কৰিব লাগিব এই সংখ্যাটোক দুটা নম্বৰত ব্ৰেক কৰিব লাগিব যাতে এটা সংখ্যা x হয় সো তাৰ কাৰণে আমি কি কৰিম 5.444 ... তাৰ পৰা কি মাইনাস কৰিম যেটো সংখ্যা আমি x বুলি কনসিডাৰ কৰিছো 0.5444 যেহেতু এৰ পৰা গুটেইখিনি সংখ্যা এই দুইটাতে 4 আছে সো এইখিনি মাইনাস কৰিলে কিমান হ'ব 0 তাৰ পিছত 4 পৰা যেহেতু 5 না যায় মই 1 ধাৰলে ল'ব লাগিব সো 1 ধাৰলে ল'লে ইয়াত কিমান হ'ব 14 সো 14 ৰ পৰা 5 গ'ল কিমান থাকিল 9 তাৰ পিছত ইয়াতে যেহেতু 1 ধাৰলে লৈছিলো ইয়াৰ পৰা কিমান থাকিব 4 সো এটো হ'ব 4 সো 4.9 সো ইয়াতে আমি কি গম পালো যে 10x = কিমান হ'ব 4.9 plus 0.5444 ... সো ইয়াতে হল 10x = 4.9 এটা এই সংখ্যাটো আমি কি বুলি ধৰিছিলো x সো নেক্সট স্টেপত আমি কি কৰিব লাগিব প্লাস x টো ইফালে ট্ৰান্সফাৰ কৰিম যেটো কাৰণে ইয়াত -x হ'ব সো 4.9 সো এতিয়া 10x - x কিমান হ'ব 9x এতিয়া 4.9 টো কি বুলি লিখিব পৰা যায় 49 / 10 কাৰণ দশমিকটো আমাৰ এঘৰ আগত আছে সেই কাৰণে আমি divided by 10 লিখিব পাৰো সো ইয়াতে হ'ব x = 9 টো ইয়াত পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব অৰ্থাৎ এই 10 টোৰ লগত কি হৈ যাব পূৰণ হৈ যাব সো 10 * 9 মানে 90 সো ইয়াত আমি কিমান পালো 49/90 এতিয়া আমি কি গম পালো যে 0.54 বাৰ এটো মানে কিমান হ'ব 49/90 সো নেক্সট আমি কি সংখ্যাটো লম যে 0.54 এই 54 দুইটাতে বাৰ থকাটো লম সো এতিয়া 0.54 বাৰ সো এটো সংখ্যা যদি আমি p/q আকৃতিত নিব লাগে কি কৰিব লাগিব x = 0.54 বাৰ সো এতিয়া আগতে যেতিয়া অকল 4 ৰ ওপৰত বাৰ আছিল তেতিয়া 4 অকল 4 টোৱে ৰিপিট হৈছিল ইয়াতে 5 আৰু 4 দুইটাৰ ওপৰত বাৰ আছে সো 5 আৰু 4 দুইটাই ৰিপিট হ'ব সো ইয়াতে আহিব 0.5454 এনে ধৰণে নাম্বাৰস বিলাক আহিব সো ইয়াতে দুটা সংখ্যা ৰিপিট হৈছে সো আমি কি কৰিব লাগিব যে এখৰে পূৰণ কৰিব লাগিব মানে যিমানটা সংখ্যা থাকে সিমানটা শূন্য থকা সংখ্যাৰে আমি পূৰণ কৰিম সো ইয়াত হ'ব 100x = যেহেতু 100 ৰে পূৰণ কৰিছো 100 ত দুটা শূন্য আছে এই দশমিকটো দুঘৰ পিছফালে যাব সো 54.5454 এনে ধৰণে নাম্বাৰস বিলাক আহিব তাৰ পিছত এতিয়া আমি কি কৰিম আগৰ কিটাত কৰাৰ দৰে এই নাম্বাৰটোক দুটা নাম্বাৰত ব্ৰেক কৰিব লাগিব তাৰ কাৰণে আমি কি কৰিম 54.5454 এটোৰ পৰা কি মাইনাস কৰিম 0.5454 মাইনাস কৰিলে ইয়াত কি থাকিব 54 এটো প্ৰত্যেক ক্ষেত্ৰত যে মাইনাস কৰিব লাগিব তেনেকুৱা নহয় কিছুমান ক্ষেত্ৰত আমি চাই পেলাই কৰিব পাৰি এটো আসলে চাই পেলাই কৰিব পৰা যায় কিন্তু সকলোৱে বুজি পাবৰ বাবে মই এনেকৈ কৈছো যে প্ৰতিটো ক্ষেত্ৰতে যে মাইনাস কৰি থাকিব লাগিব তেনেকুৱা নহয় চাই পেলাই কোনবাই যদি পাৰে কৰিবলে তেতিয়া তেনেকেও কৰিব পাৰে সো 54 + 0.5454 সো নেক্সট স্টেপত কি হ'ব 100x = 54 এই গুটে সংখ্যাটো কি হয় x সো এতিয়া 100x x to যেহেতু ইফালে প্লাস হৈছে ইফালে গলে মাইনাস হ'ব = 54 সো 100x - x কিমান হ'ব 99 x = 54 এতিয়া x = কিমান হ'ব 99 টো ইয়াত পূৰণ হৈ আছে ইফালে গলে আমি কি কৰিব লাগিব এটো হৰণ কৰিব লাগিব সো ইয়াত আমি দেখিছো যে দুইটা নম্বৰ 9 ৰে কটাকটি গৈ আছে সো 54 ক 9 ৰে কাটিলে 6 বাৰ যাব ইয়াক 9 ৰে কাটিলে 11 বাৰ যাব সো x ৰ ভ্যালুটো আমি কিমান পালো 6/11 therefore 0.54 এটা দুইটাতে বাৰ = কিমান হ'ব 6/11 সো এনেদৰে আমি এটো সংখ্যা p/q আকৃতিত প্ৰকাশ কৰিলো সো আপোনালোকৰ কিতাপত যোনটো আছে আপোনালোকে হেতু অনুযায়ী এনসাৰটো কৰিলে হল যদি আগৰটো আছে তেতিয়া হলে ইয়াৰ আগৰ কৰাটো কৰিব আৰু যদি এটো আছে তেতিয়া হলে এতিয়া কৰি দিয়াটো কৰিব
আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে অলপ হ'লেও হেল্পফুল হ'ল ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈও চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ